কাষ্টমৰ বিৰুদ্ধে তীব্ৰ গৰিহণা ডিমাকুচি এপছুৰ ওদালগুৰি জিলাৰ ডিমাকুচি আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আজি অনুষ্ঠিত এক সংবাদমেলত প্ৰাক্তন এপছু নেতা বৰ্তমানৰ বিপিএফ দলৰ নেতা ভাৰসাম্য হেৰুৱাই কাষ্টম বসুমতাৰীয়ে বিপিএফৰ এখন দলীয় সভাত কালি এপছুৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য প্ৰকাশ কৰাক লৈ ডিমাকুচি এপছুই তীব্ৰ গৰিহণা দিয়াৰ লগতে ভৱিষ্যতে এনে মন্তব্য নিদিবলৈ হকিয়াই দিয়ে। নৰ্থ ইষ্ট লাইভ টুডে হৈৰাবাৰী। আমি ডিমাকুচি নিখিল বড়ো ছাত্ৰ সন্থা তৰফৰ পৰা যোৱাকালি যি কাষ্টম বসুমতাৰী ডাঙৰীয়াই এপছুক লৈ ফালে যিখিনি মন্তব্য প্ৰকাশ কৰিলে তো সেইটো লৈ ফালে আমি খুব দুখ প্ৰকাশ কৰিছোঁ। আমি দুখ পাইছোঁ। কাষ্টম বসুমতাৰী ডাঙৰীয়াই এপছৰ এজন প্ৰাক্তন কৰ্মী আছিলে। তেওঁ এছিষ্টেণ্ট এডুকেশ্যন ছেক্ৰেটাৰীও আছিলে, এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰীও তেওঁ আছিলে। তো সেই হিচাপে কাষ্টম বসুমতাৰী ডাঙৰীয়াই তেনেকুৱা কথাবিলাক তেনেকুৱা মন্তব্যবিলাক দিব নালাগিছিল। তেওঁৰ মুখত সেইবিলাক শোভা নাপায়। জাতিৰ যি এটা ছাত্ৰ সংগঠন জাতিটো আজি নেতৃত্ব দি আহিছে, সেই সংগঠনটোক তেনেকুৱা মন্তব্য কৰাটো ভুল হৈছে। সেইকাৰণে আমি খুব দুখ প্ৰকাশ কৰিছোঁ। কাষ্টম বসুমতাৰী হিচাপে ব্যক্তিগতভাৱে তেওঁ আজিৰ তাৰিখত মানসিকভাৱে মেণ্টেলি ডিছঅৰ্ডাৰ হৈছে। তেওঁ এজন বিপিএফৰ এজন কৰ্মী হয়। হাগ্ৰামাৰ চৰণ চুই ফালে তেওঁ আজি জীয়াই আছে। এই হিচাপত হাগ্ৰামাৰ যিখিনি সহায় লৈ ফালে তেওঁ এতিয়া জীয়াই আছে, হাগ্ৰামাৰ অক্সিজেন লৈ ফালে তেওঁ এতিয়া জীয়াই আছে। বিটিআৰৰ বাহিৰত থাকি ফালে বিটিআৰৰ ভিতৰৰ ৰাজনীতিত তেওঁ এতিয়া দখল দিছে। বিটিআৰৰ ৰাজনীতিত তেওঁ আবুল তাবুল বকিছে। সেইটো বিটিআৰবাসীৰ কাৰণে, ৰাইজৰ কাৰণে খুব দুখ লগা কথা। আমি বিটিআৰত চবে কোনো ধৰ্ম জাতি নিৰ্বিশেষে একেলগে আছোঁ। যোৱা সময়ত এপছুৱে বিপিএফকো ৰাজনীতিত বিটিচিখন শাসন কৰিবলৈ ছাপোৰ্ট কৰিছে। সেই সময়ত আমাক কোনেও কোৱা নাই যে আমি বিপিএফ হৈ গৈছে বুলি। এপছুৰ পদটো এই কি বুলি কয়, এইটো এপছুৰ পদটো বেলেগ ফালে যেনিবা জাতিৰ কাম নকৰাকৈ ৰাজনৈতিক ফালে গুচি গৈছে বুলি আমাক কোনেও কোৱা নাই। তো আজিৰ তাৰিখত এইটো একে চিন্তাটো লৈ ফালে, একে এজেণ্ডাটো লৈ ফালে, একে ইছ্যুটো লৈ ফালে পলিটিক্সত আমি বিজেপিক ছাপোৰ্ট কৰিছোঁ। সেই সময়ত কাষ্টম বসুমতাৰী ডাঙৰীয়াই যিখিনি কথা কৈছে সেইটো খুব দুখ লগা। আৰু কাষ্টম বসুমতাৰী হিচাপে আমি যদি ক'বলৈ যাওঁ বহুতখিনি কথা আছে। তেওঁক যদি আমি খোলাখুলিকৈ আজিৰ তাৰিখত যদি ক'ব লাগে কাষ্টম বসুমতাৰী কোন, তেতিয়াহ'লে তেওঁ হয়তো ঘৰৰ পৰা ওলাব নোৱাৰিব। কালি পৰহি তেওঁক চবে এজন চৰিত্ৰটো কাষ্টম বসুমতাৰীৰ যিটো নেকি চৰিত্ৰ, সেইটো কালি পৰহি চবে গম পাব যদি আমি ক'বলৈ লাগে। তেনেকুৱা ভিতৰীয়া কথা কিছুমান আছে। সেইকাৰণে কৈছোঁ, ৰিকুৱেষ্ট কৰিছোঁ কাষ্টম বসুমতাৰী ডাঙৰীয়াক যে তেওঁ নিজে মানসিকভাৱে স্থিৰ হৈ লওক। যিখিনি আবুল তাবুল বকিছে সেইখিনি বন্ধ কৰক, সেইখিনি ক্ষমা খোজক। আজিৰ তাৰিখত নিখিল বড়ো ছাত্ৰ সন্থাৰ ওচৰত তেওঁ ক্ষমা খুজিব লাগে। ক্ষমা খোজক যে তেওঁৰ ভুল হৈছে। কিছুমান খুব ইম'চনেল হৈ ফালে তেওঁ হঠাৎকৈ কোনো উশাহ চুশাহ ল'ব নিবিচাৰে, পটককৈ কিবা কিবি কথাবিলাক কৈ দিয়ে। তো সেইটো ভুল হৈছে। আৰু ডিমাকুচি আপছু হিচাপে আমি তেওঁক ধিক্কাৰ দিছোঁ, তেওঁক সকীয়াই দিছোঁ যে আহি থকা সময়ছোৱাত তেওঁ যাতে তেনেকুৱা মন্তব্য দিয়াৰ পৰা বিৰত থাকে। তেওঁ যিখিনি আপছুক লৈ ফালে বেয়া মন্তব্যখিনি দি আছে সেইটোৰ পৰা যাতে তেওঁ বিৰত থাকে, তেওঁ যাতে দূৰত থাকে, আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধিক্কাৰ দিছোঁ, এইটো সকীয়াই দিছোঁ। ধন্যবাদ।